এই ভিডিঅ'টো শেষলৈ নিশ্চয় চাই থাকিব, কাৰণ ব্ৰহ্মাণ্ডই আজি আপোনাক যিটো ক'বলৈ গৈ আছে, এই কথাখিনি সেই সকলোবোৰ মানুহৰ কাৰণে হয় যিয়ে প্ৰতিদিনে বহুত পৰিশ্ৰম কৰে, কিন্তু বাৰে বাৰে তেওঁ হাৰি যায়। তেওঁৰ ৰিজাল্টবোৰ বেয়া হয়। যদি আপোনাৰ লক্ষ্য সঁচা হয়, যদি আপুনি কেতিয়াবা সঁচা হৃদয়েৰে কৈছে যে যদি এবাৰ মাত্ৰ এটা সুযোগ পালো হয়, তেনেহ'লে এই ভিডিঅ'টো, এই ব্ৰহ্মাণ্ডৰ ভাষা, এই মেছেজটো আজি কেৱল আপোনাৰ বাবেই হয়। কাৰণ ব্ৰহ্মাণ্ডই কৈ আছে যে এইবাৰ চাকৰি আপোনাৰে হ'ব। কেৱল মোৰ কথাখিনি অৱহেলা নকৰিব। আপুনি বহুত পৰিশ্ৰম কৰে, সেইটো ইউনিভাৰ্ছে জানে। ৰাতি ৰাতি জাগি থাকি আপুনি বহুত পঢ়িছে, পৰীক্ষা দিছে, ইণ্টাৰভিউ দিবলৈ বহিছে, ৰিজাল্টৰ বাবে অপেক্ষা কৰিছে। কিন্তু আপুনি জানেনে, পৰিশ্ৰমৰ ফল তেতিয়াই পোৱা যায় যেতিয়া ব্ৰহ্মাণ্ডই বিচাৰে। এই পৃথিৱীত সকলোৱে একে ধৰণৰে প্ৰস্তুতি চলায়। এজন বা দুজনৰ চিলেকশ্যন হয়, বাকীবোৰ ৰৈ যায়। কাৰণ যিজন ৰৈ যায় তেওঁ কেৱল কিতাপৰ মাজতে ডুবি থাকে, কিন্তু যিজন চিলেকশ্যন হয় তেওঁ ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ হৈ আগুৱাই গৈ থাকে। এই ভিডিঅ'টো কোনো শ্বৰ্টকাট সফলতাৰ বিষয়ে নহয়। এই ভিডিঅ'টো সেই এনাৰ্জিৰ বিষয়ে কোৱা হ'ব যিটো পৰিশ্ৰম আৰু মেনিফেষ্টেশ্যনৰ মাজত হয়। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে, তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়াও ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। ব্ৰহ্মাণ্ডই তেতিয়াহে সহযোগ কৰে যেতিয়া আপুনি নিজকে সহায় কৰিব। যদি আপুনি 6 ঘণ্টা পঢ়া শুনা কৰে, তেনেহ'লে তাৰ মাজৰ পৰা মাত্ৰ 1 মিনিট সময় উলিয়াই লওক আৰু নিজকে কওক, মই সাজু হৈছোঁ। মই সেই চাকৰিটো পালোঁ, যিটো চাকৰি মই ইমান দিনে বিচাৰি আছিলোঁ। এই 1 মিনিটৰ বিশ্বাসটোৱে আপোনাৰ 6 ঘণ্টাৰ পৰিশ্ৰমক ছাপোৰ্ট দিব। ব্ৰহ্মাণ্ড আপোনাৰ শক্তি হৈ যায়। যদি আপুনি আপোনাৰ পৰিশ্ৰমৰ লগতে নিজৰ শক্তিক পৰিষ্কাৰ কৰি নলয়, যদি আপুনি প্ৰত্যেকবাৰ এক্সাম দিয়াৰ সময়ত মনত ভয় ভাৱ ৰাখি লয়, যদি আপুনি প্ৰত্যেকবাৰেই ৰিজাল্ট দিয়াৰ আগতেই কি হ'ব বুলি ভাবি থাকে, তেতিয়া ব্ৰহ্মাণ্ডই আপোনাৰ শক্তিক আধা কৰি দিয়ে। কিন্তু যদি আপুনি পৰিশ্ৰম কৰি থকাৰ সময়ত বাৰে বাৰে কয় যে মই জানো যে এইটো মোৰ হয়, তেতিয়া ব্ৰহ্মাণ্ডই নিজেই ৰাস্তাত অহা বাধাবোৰ আঁতৰাই দিয়ে, মানুহবোৰক ঘূৰাই দিয়ে, সময়বোৰ সলনি কৰি দিয়ে আৰু আপোনাক সেই ঠাইলৈ লৈ যাব যি ঠাইত যোৱাৰ বাবে আপোনাৰ জন্ম হৈছে। আজিৰ মেছেজটো এইটোৱে হয় যে আপুনি পৰিশ্ৰম কৰক, কিন্তু ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ হৈ কৰক। যিদৰে এজন খেতিয়কে পথাৰত বীজ সিঁচি দিয়ে, কিন্তু প্ৰতিদিনে তেওঁ ওপৰলৈ চাই বৰষুণৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ জানে যে বীজখিনিয়ে অকলে একো কৰিব নোৱাৰে, মাটি লাগিব, পানী লাগিব, আৰু এই সকলোবোৰৰ মালিক হ'ল ব্ৰহ্মাণ্ড, এই ইউনিভাৰ্ছ। আপুনিও এইদৰে নিজৰ পৰিশ্ৰমৰ বীজ সিঁচি দিছে। এতিয়া সেই বীজখিনিক ব্ৰহ্মাণ্ডৰ শক্তিৰ প্ৰয়োজন হৈছে। আপুনি জানে সেই পদ্ধতি যিয়ে আপোনাৰ পৰিশ্ৰমৰ বীজখিনিক তীব্ৰগতিত ফললৈ ৰূপান্তৰ কৰিব। এই কামখিনি আপুনি প্ৰতিদিনে কেৱল 5 মিনিট সময় কৰিব লাগিব। সকলোতকৈ প্ৰথমে এটা নিৰিবিলি শান্ত পৰিৱেশত বহি ল'ব, নিজৰ দুচকু জপাই দিব আৰু মনৰ ভিতৰতে ক'ব, মই মোৰ মন পচন্দৰ চাকৰিটো পাই গ'লোঁ। ধন্যবাদ ব্ৰহ্মাণ্ড, থেংক ইউ ইউনিভাৰ্ছ। এইখিনি আপুনি বাৰে বাৰে উচ্চাৰণ কৰক মনৰ ভিতৰতে। যিমান বাৰ ইচ্ছা আপুনি উচ্চাৰণ কৰি থাকক। আপুনি মনতে অনুভৱ কৰি থাকক যে আপুনি এপইণ্টমেণ্ট লেটাৰখন হাতত লৈ আছে আৰু আপোনাৰ ঘৰৰ মানুহবোৰ বহুত সুখী হৈছে আৰু আপুনি নিজকে গৌৰৱ অনুভৱ কৰি আছে। এইখিনি উচ্চাৰণ কৰা হোৱাৰ পিছত 2 মিনিট একেবাৰে শান্ত হৈ থাকিব। সেই 2 মিনিটত
এটা কথাই অনুভৱ কৰিব যেন এই সকলোবোৰ আপোনাৰ জীৱনত সঁচাকৈয়ে হৈ আছে। এইটো কোনো তাবিজ নহয়, এইটো কোনো তান্ত্ৰিক ক্ৰিয়া নহয়। এইটো আপোনাৰ মনটোক ব্ৰহ্মাণ্ডৰ ফ্ৰিকুৱেঞ্চিত লৈ অহাৰ বিধি হয়। যদি আপুনি বাৰে বাৰে এইটো মোৰ দ্বাৰা নহয়, মই বহুত আনলাকি হয়, কেতিয়া হ'ব, এইবোৰ সঁচা হ'বনে, এনেকুৱা ধৰণৰ শব্দবোৰ যদি আপুনি কৈ থাকে তথা এনেকুৱা ভাৱবোৰ যদি আপোনাৰ মনৰ মাজত সোমাই থাকে, তেতিয়া ব্ৰহ্মাণ্ডই এইটোৱে সঁচা বুলি ভাবি লয়। এই ভাৱনাবোৰকে ব্ৰহ্মাণ্ডই সঁচা কৰি দিয়ে। কিন্তু যেতিয়া আপুনি কেৱল 5 মিনিট সময় নিজকে বিশ্বাসৰ স্থিতিত লৈ আহে, তেতিয়া ব্ৰহ্মাণ্ডই আপোনাৰ জীৱনৰ ফটোৱে পৰিৱৰ্তন কৰি দিয়ে। মনত ৰাখিব, যিবোৰ মানুহে প্ৰতিদিনে পৰিশ্ৰম কৰে, লগতে ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ হৈ থাকে, তেতিয়া তেওঁলোকক কোনেও বাধা দি ৰাখিব নোৱাৰে। আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে। আৰু এইটো কোনো মটিভেশ্যন নহয়, এইটো ইউনিভাৰ্চৰ সত্যতা হয়। এনেকুৱা বহুত ছাকচেছ ষ্টৰী আছে যিয়ে এইবোৰ কৰি নিজৰ মন পচন্দৰ চাকৰি লাভ কৰিছে, মেনিফেষ্টেশ্যন কৰি আৰু লগতে বহুত পৰিশ্ৰম কৰি। এতিয়া আপুনি ভাবক, যদি আপুনি বহুত আগৰ পৰাই পৰিশ্ৰম কৰি আছে, তেনেহ'লে এতিয়া কেৱল ইউনিভাৰ্চৰ সৈতে সংযোগ হোৱাৰ প্ৰয়োজন। যদি পৰিশ্ৰম কৰাৰ লগতে আপুনি ব্ৰহ্মাণ্ডৰ সৈতে সংযোগ হৈ যায়, তেতিয়া তাৰ পৰিণাম আপুনি সময়ৰ আগতেই লাভ কৰিব পাৰে। কিন্তু এতিয়া প্ৰশ্নটো হ'ল এইটো যে এতিয়া আপুনি কেনেকৈ জানিব যে ব্ৰহ্মাণ্ডই আপোনাক চাকৰি দিব? আহক জানি লওক। 5টা এনেকুৱা সংকেত আছে যিকেইটা সংকেতৰ দ্বাৰা বুজিব পাৰি যে আপোনাৰ চাকৰি নিশ্চিত ৰূপত হ'ব। প্ৰথম সংকেতটো হ'ল হঠাতে মনৰ ভিতৰত এটা শান্তিৰ অনুভৱ হ'ব। একো কাৰণ নোহোৱাকৈয়ে মনটো শান্ত হৈ যায়। আগতে যিবোৰ এক্সাম দিয়াৰ আগতে তথা ইণ্টাৰভিউ দিয়াৰ আগতে মনত এটা ভয় ভাৱ লাগি আছিল, এতিয়া সেই ভয় ভাৱটো আঁতৰি যাব আৰু এনেকুৱা লাগিব যেন এতিয়া যি হ'ব ভালেই হ'ব। এইটো প্ৰথম আৰু আটাইতকৈ সঠিক সংকেত হয়, ব্ৰহ্মাণ্ডই এতিয়া কাম কৰি আছে। দ্বিতীয় সংকেত, সপোনত বাৰে বাৰে চাকৰিৰ সৈতে জড়িত বস্তুবোৰ দেখা পোৱা। আপুনি নিজকে সপোনত ইণ্টাৰভিউ দিবলৈ যোৱা দেখিব, কেতিয়াবা নিজকে অফিচত বহি থকা দেখিব। ব্ৰহ্মাণ্ডই সপোনৰ জৰিয়তে সকলোতকৈ প্ৰথমে ভৱিষ্যতে হ'ব লগাবোৰ দেখুৱাই দিয়ে। তৃতীয় সংকেত, বাৰে বাৰে সময় দেখি থকা, যেনে 1111, 222, 555, 333, এইবোৰ এঞ্জেল নাম্বাৰ হয়। এই নাম্বাৰবোৰে আপোনাক এইটোৱে সংকেত দিয়ে যে আপুনি সঠিক ৰাস্তাত আছে। যদি আপুনি বাৰে বাৰে এইবোৰ দেখি থাকে, তেনেহ'লে বুজি লওক যে ব্ৰহ্মাণ্ড আপোনাৰ ওচৰে পাজৰে আছে। চতুৰ্থ সংকেত, বাৰে বাৰে আপোনাৰ মনলৈ এইটোৱে আহি থাকিব যে এইবাৰ মোৰ নিশ্চয় হ'ব। পঞ্চম সংকেত, আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনাৰ বিষয়ে হঠাতে পজিটিভ কথাবোৰ ক'বলৈ ধৰে। কোনোবাই মাজতে কৈ দিব যে মোৰ ভৰসা আছে তোমাৰ ওপৰত, এইবাৰ তোমাৰ চিলেকশ্যন নিশ্চয় হ'ব। ব্ৰহ্মাণ্ডই আনৰ মাধ্যমত আপোনাৰ বিশ্বাসক অধিক মজবুত কৰি তোলে। যদি আপুনি ইয়াৰ ভিতৰত 2টা নাইবা তাতকৈ অধিক সংকেত অনুভৱ কৰিছে, তেনেহ'লে এইটো নাভাবিব যে আপুনি বহুত লাকি হয়, বৰং আপুনি এইটো ভাবক যে আপোনাক বাছনি কৰা হৈছে। যদি বাৰে বাৰে ৰিজেকশ্যন হৈ আছে, তেতিয়া কি কৰিব? সকলোতকৈ প্ৰথম কথাটো হ'ল এইটোৱে যে ৰিজেকশ্যন শেষ উত্তৰ নহয়। হয়তো আপুনি পৰিশ্ৰম বহুত কৰিছে, কিন্তু আপোনাৰ ভিতৰত কিবা এটা নিগেটিভিটি আছিল। যেনে ধৰক, মোৰ দৰে মানুহটো ৰেয়াৰ চিলেকশ্যন হয়, নাইবা মোৰ ঘৰৰ মানুহে নাজানে যে মই কিমান ষ্ট্ৰাগল কৰি আছোঁ। ব্ৰহ্মাণ্ডই প্ৰথমতে এই নিগেটিভিটিবোৰ পৰিষ্কাৰ কৰে, কাৰণ আপুনি যদি চাকৰিটো পায়ো যায় আৰু মনটো যদি ভিতৰৰ পৰা উদাস হৈ থাকে, তেতিয়া আপুনি সেই চাকৰিটো চম্ভালি ৰাখিব নোৱাৰিব। সেইবাবে প্ৰতিটো ৰিজেকশ্যনৰ লগতে ইউনিভাৰ্ছে কয়, মই আপোনাক সেই লক্ষ্যৰ বাবে প্ৰস্তুত কৰি আছোঁ য'ত কেৱল আপুনি যাব পাৰে। এতিয়াৰ পৰা যদি আগলৈ ৰিজাল্টবোৰ নিগেটিভ হয়, তেতিয়া মাত্ৰ 3টা শব্দ নিজকে কওক, প্ৰচেছ হৈ আছে, অৰ্থাৎ চাকৰি এতিয়াও হোৱা নাই, কিন্তু
ইউনিভাৰ্ছৰ প্ৰক্ৰিয়া চলি আছে। এতিয়া অন্তিম তথা আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল ব্ৰহ্মাণ্ডই কাৰো পৰিশ্ৰমক অৱহেলা নকৰে। প্ৰতি টোপাল চকু পানী, প্ৰতি টোপাল ঘাম, প্ৰতিটো উজাগৰি নিশা, সেই প্ৰতিটো দিন যেতিয়া আপুনি নিজকে কৈছিল এতিয়া ভাগৰি পৰিছোঁ, কিন্তু ৰৈ থাকিব নোৱাৰোঁ। ব্ৰহ্মাণ্ডই এই সকলোবোৰ দেখা পাই থাকে। আৰু এদিন এনেকুৱা সময় আহে আপোনাৰ পৰিশ্ৰম আৰু আপোনাৰ আস্থা একলগ হয় আৰু সেই দিনাখনেই চমৎকাৰ হয়। যিটো আপুনি কেৱল সপোন বুলি ভাবিছিল, আজি ব্ৰহ্মাণ্ডই কেৱল এইটোৱে কৈছে যে আপোনাৰ ইচ্ছাবোৰ বাছনি কৰা হৈছে। আপোনাৰ নাম মোৰ লিষ্টত আছে। আপুনি আগুৱাই গৈ থাকক। এইবাৰ চাকৰি আপোনাৰ নিশ্চয় হ'ব। যদি এই কথাখিনিয়ে আপোনাৰ হৃদয়ক স্পৰ্শ কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।